মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি কিন্তু এইটো ভিডিঅ' যে 8 তাৰিখৰে হয়, যিদিনা আমাৰ ডিগবৈলৈ আমাৰ হিমন্ত মামা আহিছিলে। হিমন্ত মামা নহয়, অৱশ্যে মোৰ বাবে দাদা। আমাৰ CM ছাৰ আহিছিলে, সেইবাবে পটাপট ভাতকেইটা বনাই যাবলৈ কাৰণে ৰেডি হৈছোঁ। এয়া খাচী মাংস আনিছিলে আৰু বনাই মেলি মানে ওলাই যাব লাগিব যে, সেইকাৰণে পটাপট বোলো ভিডিঅ'টো জাষ্ট আপোনালোকক দেখাবলৈ কাৰণে কৰি থ'লোঁ। এয়া মাংস বনাই হ'ল, তাকে আৰু ঘৰত আকৌ ভেজ খোৱা মানুহো আছে, সেইবাবে এয়া মচুৰ দাইল, আলু, পিঁয়াজ এনেকৈ কাটি লৈ পেলাই মানে 1 পট মিল টাইপৰ বনাম। তেল চেল চব তাতে নিমখ হালধি তেল য'ত যি আছে চব দি দিম। যদি আপোনালোকে এনেকৈ খোৱা নাই, খাই চাব। এই ৰেচিপিটো যে ৰুটি ভাত সকলোৰে লগতে খুব টেষ্টি লাগে যে খাবলৈ। লাষ্টত অকণমান ধনিয়া দি দিব আৰু একদম কম পানীত ষ্টিমতে সিজিবলৈ দিব। ইমান এটা ধুনীয়া হয় ন, কিবা ঘুগনি টাইপৰ হয় বস্তুটো, খাই বৰ ভাল লাগে। সেইখিনিও বনাবলৈ ৰেডি কৰি লৈছোঁ, চব যোগাৰ কৰি পেলাই। তাৰপিছতে আমি মামাক চাবলৈ গৈ আছোঁ আৰু মামা যে আহিছিলে সেয়াও অকণমান আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এয়া ভাত হ'বলৈ হ'ল আৰু ভাতখিনি খোৱাৰ লগে লগে আৰু আমি যাবলৈ ওলাই যাম। আৰু আপোনালোকে যদি চেনেলটো ভাল পায় ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। এজন মানুহক কিমান ভাল লাগে এনেকৈ মোবাইল মেলিলে ঘূৰি মাৰি আহে, চাব কিন্তু নাপাহৰিব। জিলাতে যাবলৈ সক্ষম, যিয়ে যিন পাৰ্টিৰে নহওক তেওঁক চেলুট।